নমস্কাৰ বন্ধুসকল, আকৌ লগ পালোঁ এটা নতুন ভিডিঅ'ত আছাম থিয়েটাৰ ইউটিউব চেনেলত। আৰু এতিয়া আজি বিদায় নিশা পিপলাত, আজি বিদায় নিশা। আৰু বিদায় নিশা ৰুমৰ পৰা ওলাইছোঁ, নাটক কৰিব যাওঁ লেডি মেকবেথ। তো লেডি মেকবেথ কি হয়, কিমান মানুহ হয়, আৰু দুদিনটো ভিডিঅ'ত চালে কিমান বেছি মানুহ বহুত হৈছে, মানুহৰ বেছি দেখুৱাব পৰা নাই। কালি কাণফুলি পিন্ধিলেও কেনে লাগিছে, ভিডিঅ'টো চাইছে বাৰু, মৰম দিছে। তো গোটেইখিনি দেখুৱাই আছোঁ। তাৰপিছত আমি অহাকালি গৈ আছোঁ টিহু চকত সকলোকে লগ পাম। যোনে যোনে মোৰ ভিডিঅ' চাই আহে, এবাৰ ফোন কৰি দিব, মেছেজ দিব, কমেণ্ট দিব, লগ পাম, সকলোকে লগ পাম। আৰু এতিয়া যাওঁ আমি, পেণ্ডেল কি হয়, গিন্দুমৰ পৰিৱেশ, বেক চাইডৰ পৰিৱেশ গোটাই দেখুৱাবলৈ চেষ্টা কৰিম। কিমান মানুহ হয় চব দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আৰু মোৰ চেনেলত যদি আপুনি নতুন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগে। আজিৰ ভিডিঅ'টো স্কটলেণ্ডৰ পৰা আৰম্ভ কৰিছোঁ। স্কটলেণ্ড মানে আমাৰ লেডি নাটক লেডি লেডি কি নাটকখনৰ নাম? লেডি মেট লেডি কি লেডি মেট বেট লেডি মেট কি বেট মেট বেছ লেডি মেট বেট মেট বুলি কৈ কৈছে ৰনাল্ডো বুলি কৈছোঁ। ৰনাল্ডো ইনষ্টাগ্ৰাম নেকি? ৰাজনীতি কেৱল এটা অংক নহয়, এখন ধুনীয়া ছবি হ'ব নোৱাৰেনে? য'ত আটাই নিজৰ আশা আকাংক্ষাৰ ৰংবোৰ ছটিয়াব পাৰিব। ৰাজপ্ৰাসাদটো এটা গীৰ্জাঘৰ হ'ব নোৱাৰেনে? য'ত বিশ্ব শান্তিৰ বাবে আটাই প্ৰে কৰিব পাৰিব। প্ৰজাই নিৰ্দেশ দিব, ৰজা আৰু ৰজাই প্ৰজাৰ দেশৰ গতি আৰু প্ৰগতিৰ পথ। এই আছে কি মোৰ এক কলিক কল্পনা। কিন্তু এই কল্পনাৰ সাগৰত ডুবি যদি মই এইখন পৃথিৱীৰ পৰা বিদায় ল'ব পাৰোঁ, ভাবিলো মই সঁচাকৈ এগৰাকী মোৰ সৌভাগ্যশালী নাৰী। মোৰ বোলে মৃত্যু হব। মোৰ তহঁতে নাজানে যে বংশতে যে মোক ৰজা বনাই, ৰজা হৈছো নিজৰ সাহসেৰে, নিজৰ শক্তিৰে, নিজৰ ক্ষমতাৰে। অকণমান জুই দিয়া য'ত জ্বলাই মই চাই কৰি পেলাব পাৰোঁ। ক্ষমতাৰ লোভ আৰু ৰাজনীতিৰ অংকই সমাজত ছটিয়াই দিয়ে এই লেতেৰা আৱৰ্জনাবোৰক। জ্বলাই দিয়া মোক। মনক দুটামান প্ৰশ্ন কৰিব আছিল মোৰ, এইটো মোৰ তৰফৰ পৰা, আৰু আপোনালোকৰো ভাল লাগিব নিশ্চয় কথাটো শুনি।
থৈ দিয়া কি প্ৰশ্ন হয় গাইছ? প্ৰশ্ন দুটা এইটোৱে যে তোমাৰ ইউটিউব চেনেল চলা বহুত বছৰ হৈ গ'ল মানে আগতে চলাইছিলে বেলেগ চেনেল বেলেগ চেনেল এইটো চেনেল একমাহ 1 বছৰ 2 মাহ হ'ল। এইটো চেনেলৰ কথা মই সুধিম এইটো চেনেল একমাহ কিমান দিন হ'ল মানে 1 বছৰ কিমান দিন হ'ল 2 মাহ 2 মাহ 1 বছৰ 2 মাহ তোমাৰ বহুত কমেণ্ট আহিছে নিশ্চয় এই আটাইতকৈ ভাল লগা কমেণ্ট কি তোমাৰ ভিডিঅ' চাই চাই বহু কথা থিয়েটাৰৰ নজনা কথা জানিছোঁ, বহুত নজনা কথা শিকিছোঁ দাদা। তাকে ভাল লগা ধন্যবাদ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ কাৰণে আৰু আটাইতকৈ বেয়া প্ৰশ্ন মানে বেয়া কমেণ্ট মানে তুমি বেয়া পাইছা আঘাত পাইছা কি ভাল ভিডিঅ' বনাই আছা সুধীৰ ভাই, মানে আপোনালোকক খোৱা নাই মোক কেনেকৈ কমেণ্ট দিছে মই কিন্তু বেয়া পোৱা নাই গাইছ, মই বেয়া পোৱা নাই। গালি পাৰিব Sorry. গালি পাৰিব পাৰে আপোনালোকে, মই বেয়া নাপাওঁ, ভাল পালে ভাল পাব। যে গালি পৰা মানুহ আছে বহুত আৰু ভাল পোৱা মানুহ আছে বহুত। মই গালি পৰাখিনিৰ কাৰণে নহয়, ভাল পোৱাখিনিৰ কাৰণে বনাই আছোঁ। সেয়াই ভাল বেয়া থাকে, নিগেটিভখিনি এৰি দি পজিটিভখিনিক ল'লে হ'ল নে কি কোৱা গাইছ? সেইটোৱে মেইন বস্তু। কাৰণ নাটক শেষ কৰি আহি পালোঁ আমি ৰুম, আকৌ ৰুম। এতিয়া কি আছে কাপোৰ ঠিক কৰি যাব ইচ্ছা আছেনে? যাব ইচ্ছাটো ইয়াতে বেংগলতো নাথাকে নাই নাই, কিছুমান পেণ্ডেলত যাব ইচ্ছা থাকে, কিন্তু অশান্তি পাওঁ যে। এইকেইটা বেংগলতো ক'বই নালাগে কিন্তু ইয়াত ভাল লাগিছে, যাব ইচ্ছা নাই। এই বছ আছে আমাৰ, কি লাগছে আমি থাকোঁ। আজি এই লগত আমি নতুনকৈ চিনাকি আগতে হৈছিলোঁ আজি ক্ল'জ টু লাষ্টৰ দিনা চব পেণ্ডেলতে। কেনে লাগিছে আমাৰ ৰাতিপুৱা যাব লগা কেনে লাগিছে আমি থকাই? ভাল লাগিছে? ভাল। কি পঢ়ি আছা? 7 ক্লাছ 7। স্কুল নাম স্কুল নেম বাণী বিদ্যালয় HS স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে। গাইছ চাওক পেন দিছে ইমান ডাঙৰ কাম কৰা নাই তলত পেন আছে এনে আমি থিয়েটাৰৰ মানুহ মিলাই যাওঁ হা চব নহয় মই এইটো কোৱা এইটো থিয়েটাৰ কৰি নকৰিবি আৰু খুব বয় এই চাওকচোন এখন ক'ত থৈছি মেকআপ মুচি এখন ক'ত থৈছি চাওকচোন পাকাত প্লিজ কেমেৰা মই পাকাত থৈ দিছোঁ এই ক'ত থৈ দিছোঁ এইটো চাওকচোন চাওক বেলেগক বহুত কোৱা নিজেতো চাই ল'বি তো বিদায় ল'ম এতিয়া ভিডিঅ'টো ইমানখিনি মৰম দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আগলৈ ভিডিঅ'সমূহ চাই থাকিব বুলি আশা ৰাখিছোঁ আৰু অতি ওচৰত সকলোকে লগ পাম যোনে যোনে মোৰ ভিডিঅ' চাই আহে এটা কমেণ্ট কৰিব বা ফোন কৰিব যদি নাম্বাৰ আছে টিকেটৰ দাম কমাই দিব টিকেটৰ দাম মই কমাম নেকি কমিটি কমাব টিহুত দাদাজনকো লগ পাম গৈ আছোঁ আমি আপোনাৰ গাড়ীত যাম পেণ্ডেললৈ গৈ আছোঁ অপেক্ষা কৰক